নমস্কাৰ বন্ধুসকল, কি খবৰ? তো আজি উপস্থিত আছোঁ আমি তলাতল ঘৰৰ এজন পৰহি পাৰ হৈ যাব। নমস্কাৰ। এওঁলোকক দেখিয়ে থাকোঁ ভিডিঅ'ত প্ৰায়, মানে আমাৰ বহুত ইউটিউবাৰ আছে, যেনে ধৰি লওক এইজন শিৱসাগৰৰ এজন ইউটিউবাৰজনৰ নাম কি আছিলে, মই ভাস্কৰ দা ভিডিঅ'ত দেখোঁ, এনে কৰি প্ৰায় ভিডিঅ'ত দেখিছোঁ। আজি লগ পালোঁ, ফাইনেলি ভাল লাগিলে। তেওঁ আজি আমাক গোটেইখিনি গাইড কৰি দিব, মানে ক'ত কি কেনেকুৱা হয়, মানে ধুনীয়াকৈ গাইড কৰি দিব, দেখাই দিব, মানে বস্তুবিলাক ক'ত কেনেকুৱা হয়। আৰু ইয়াতে দেখি আছোঁ মানে কিবা এখন দৰ্জা আছে, যিখন আঁতৰপে দেখিলে মানে ডাঙৰ লাগে, আৰু ওচৰলৈ গ'লে সৰু। চব দেখাম আপোনালোকক, চাই থাকক। এতিয়া মানস দাই ক'ব এইখিনি বিষয়। তলাতল ঘৰ বুলি ক'লে মানুহৰ কৌতূহল আহি পৰে। তলাতল ঘৰলৈ আহিলে মানুহৰ এটাই ধাৰণা হয় যে আমি সুৰংগত সোমাম। তলাতল ঘৰলৈ আহিলে আমাৰ এটাই ধাৰণা হয় যে কোনটো পথেদি গ'লে দিখৌ নদীলৈ গৈছিল, সেই গোটেই কথাখিনি আহি পৰে। এতিয়া আমি তলাতল ঘৰৰ এই বৰটোপখিনিৰ ওচৰতে আছোঁ। এতিয়া বৰটোপ বুলি ক'লে গা জিকা খাই আহে, কাৰণ এটা সময়ত এই বৰটোপ ব্যৱহাৰ হৈছিল। আৰু এই বৰটোপবিলাক কোন সময়ৰ হয়, অসমতে বনোৱা হয় নে নহয়, সেই কথা যদি আমি আঁত ধৰি ইয়াৰ ভিতৰৰ অংশখিনি যদি আমি এই অংশখিনি যদি চাওঁ, আমি দেখা পাম যে ইয়াতে এটা লিখিত কথন আছে। এইটো এই লিখিত কথনটো মই দেখাই দিব কৈছোঁ। আৰু এই লিখিত কথনটোতে ৰজাজনৰ নাম, সময়, ক'ত ব্যৱহাৰ হৈছিল, সেই গোটেই কথাখিনি আছে। আৰু অকল সেইটোতে নহয়, প্ৰত্যেক বৰটোপতে লিখা কথা কিছুমান আছে। আমি এইফালৰ বৰটোপটোলৈ আহিছোঁ। অসমত আজিও আইৰণ ইণ্ডাষ্ট্ৰি নাই, তেতিয়াহ'লে সেই সময়ত আইৰণ ইণ্ডাষ্ট্ৰি মানে আইৰণ অ'ৰ ইয়াতে মানে মেনুফেকচাৰ কৰা বিশেষ দেখা পোৱা নাযায়। কিন্তু সেই সময়ত ৰজাৰ দিনত এই বৰটোপবিলাক ক'ত আৰু কোনে বনাইছিল, এই বৰটোপবিলাক যদি আমি চাওঁ, এই শৈলীটো মই পঢ়ি দিছোঁ। শ্ৰী শ্ৰী সৰ্বদত্তা ৰায়ল দেৱ গদাধৰ সিংহ মহাৰাজা ধীৰাজ জাবৰ নমল কমল গেয়ক শ্ৰী সূৰ্য গড় গয়া সন্ধিকৈ বৰফুকনে নিৰ্মিত গুৱাহাটী গেন্ধেলা শকে 1613 মাঘে সিংহ বাঘেঞ্জয় সিংহ নমঃ 1613 শকত গদাধৰ সিংহৰ ৰাজত্বকালত সন্ধিকৈ বৰফুকনে এই বৰটোপটো ব্যৱহৃত কৰিছিল। এটা কথা ঠিক, এই বৰটোপৰ যিটো স্ক্ৰিপ্ট লিখা কথা আছে, এনেকৈ যদি আন্ধাৰ কৰি দিয়া তথাপিতো জিলিকি থাকে, আৰু এই আখৰটো ৰং নহয়, এই আখৰটো কাটি পেলাইহে ইয়াত এনেকৈ পুচ কৰি থোৱা আছে, যাতে প্ৰথমেতো এই জেগাটো এনে কটা আছে, তাত সেই বস্তুটো দি পেলাই মেটেলটো মৰিয়াই থোৱা আছে। আৰু এই বস্তুটো যে দেখিছা, এই বস্তুটো এই মানে ৰাতিও আন্ধাৰটো জিলিকি থাকে। আৰু এটা কথা, এই বৰটোপৰ বেক চাইডে যিটো ভিউ আছে, এই ভিউটোতে বৰটোপটোৰ এই যিটো চিম্বল, এটা ৰয়েল চিম্বল আছে, আৰু এই ৰয়েল চিম্বলটোৰ সন্মুখ ভাগ আৰু এই ভাগ গোটেইখিনি মই ক্লিয়াৰকৈ ইয়াত দেখা পোৱা যায়। আৰু ইভাগে এই অংশটোৱে সেই কোনোবা এটা টাৰ্গেট যেতিয়া কেননটোৱে বৰটোপটোৱে কৰে, তেতিয়া এই অংশত চোৱা হয় আৰু এই অংশত জুই জ্বলাই দিয়া হয়। এতিয়া এটা কথা ঠিক, এই বৰটোপবিলাক অসমত ক'ত আৰু কোনে বনাইছিল? এই বৰটোপবিলাক বিশেষকৈ তিৰু পাহাৰত বনোৱা হৈছিল। আহোম স্বৰ্গদেউসকলে তিৰুৱাল মানুহক লগাই বৰটোপ বনোৱাৰ কামত নিয়োজিত কৰিছিল তিৰু পাহাৰত। আৰু এই ফ্ৰণ্ট ছাইডৰ এই যিটো ভিউ আছে, এই ভিউটোতে বৰটোপটোৰ নাম সংযোগ হৈ আছে। এই বৰটোপটোৰ যিটো শ্বেপ দেখা পাই আছোঁ, এই শ্বেপটো হাতী ভৰিৰ লগত মিল আছে, সেইকাৰণে এইটো আপোনাৰ হাতী ভৰিৰ লগত যিটো এইটো কয় হাতী খুজীয়া পাইছোঁ। আৰু এইটোক কয় আপোনাৰ কি কৈছিলে, হাতীমূৰীয়া আৰু হাতীখুৰীয়া। শ্বেপটোৱে ইয়াৰ ছিগনিফিকেণ্ট, আৰু এই ছিগনিফিকেণ্টটোতে ইয়াৰ নাম সংযোগ হৈ আছে। বুৰঞ্জীৰ সেই নামবিলাক তাৰ লগত জড়িত হৈছে। ইয়াৰ উপৰি এই বৰটোপটো বহি খোৱা বৰফুকনৰ বৰটোপ বুলিও কোৱা হয়। আমি এতিয়া তলাতল ঘৰৰ ওপৰলৈ উঠি যাম, আৰু তলাতল ঘৰৰ বিভিন্ন অংশবিলাক বুৰঞ্জীয়ে কৈ যোৱা ইতিহাসে এৰি থৈ যোৱা সেই সময়ৰ ঘটনাবিলাক য'ত যেনেকৈ উপস্থাপন কৰিব পাৰি, য'ত আমাৰ মনলৈ আহে, সেইখিনিলৈ আমি যাম। অৰ্থাৎ চাই থকা যায়, এখন শৰাই এনেকৈ ওপৰলৈ এখন শৰাই এনেকৈ ৰাখি থোৱা আগতে লাগে, আৰু সেইখিনিৰ পৰা ওপৰৰ পৰা এনেকৈ ভেজ হৈ এনেকৈ অহা আগতে লাগে। আৰু এই ওপৰৰ যিখিনি অংশ এনেকৈ ডাউন হৈ যায়, যিটো জাপ দুৱাৰ বুলি কয়। আৰু আমি লাহেকৈ প্ৰথমে ডেকাচৰাটোলৈ উঠি যাওঁ। প্ৰথম যিটো অংশ সেইটোক ডেকাচৰা বুলি কোৱা হয়। ডেকাচৰা ন? লাহেকৈ ভৰি দিছোঁ। তো কোনটোক কয় ডেকাচৰা? এই অংশটোক ডেকাচৰা বুলি কোৱা হয়।
আৰু এইফালে যিটো অংশ এই ন্যায় সূতা ফুকন চৰা বুলি কোৱা হয় আৰু সেইটো হৈছে বৰ চৰা সেই দুৱাৰখনৰ সিফালে যিটো অংশ আছে সেইটো হৈছে ভিতৰুৱাল ফুকন চৰা ইয়াত এটা কথা জড়িত হৈ আছে এইবিলাক যে দেখিছে কাঠৰ খুঁটা আছিল এনেকৈ যে এইবিলাক খালী হৈ যে আছে এইবিলাক শাল কাঠৰ খুঁটা আছিল আৰু এই পজিশ্যনটো এনেকৈ দিয়াৰ লগে লগে এটা ধেনু ঘূৰিয়ে ধেনুৰ যিটো ভিৰ এনেকৈ আহে সেইকাৰণে টাই ভাষাত এই অংশক বিশেষ এটা নাম কয় টাংকক বুলি কয় টাংকক বুলি কয় আমি টাংককৰ ওচৰতে আছোঁ যদি আমি গোটেই ৰাজধানীখন যদি এবাৰ থৰলি যদি চাওঁ চাৰিওফালে আছে গড় চাৰিওফালে গড় খাৱৈবিলাক আছে আৰু সেইফালৰ যিখন দুৱাৰ সেই দুৱাৰখন হৈছে ন দুৱাৰ আৰু গোলাঘৰ সেই যিটো চাইডে কথা কোৱা আছে এইটো গোলাঘৰটো এইটো চাইডে আপোনাৰ গোলাঘৰটো অংশ আছে সেই অংশতে হাতীশালখিনি আছিল বুলি কোৱা হয় আৰু বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই তেওঁলোকৰ আৱাসৰ লগত জড়িত আছে কাঠৰ খুঁটাৰ অৱশেষ দেখা পোৱা যায় আৰু এই পোনে পোনে যিখিনি অংশ আছে এইখিনি বৰদুৱাৰ বুলি কোৱা হয় সেইফালে তোমাক কেমেৰাটো দেখাই দিয়াচোন সেই এই খটখটি পুখুৰী সেই আগলৈ যিখন দুৱাৰ আছে সেইখন হৈছে পানী দুৱাৰ একচুৱেলি এইখন এখন ব্যাগম নগৰ আৰু এই নগৰখন প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু ইয়াৰ নাম ৰাখিছিল ৰংপুৰ 1696 এই নগৰখন প্ৰতিষ্ঠা কৰিছিল এটা কথা চোৱা এই নগৰৰ সন্মুখ ভাগলৈ যদি চাওঁ আৰু সন্মুখলৈ একদম আগৰ বৰদুৱাৰ আগৰ অংশলৈ যদি চোৱা যায় তাতে ৰংগনাথ দৌল আছে আৰু ৰংগনাথৰ পাছতে আছে ফাকুৱা দৌল ঠিক এইটো লাইনলৈ যদি একেটা পেৰেলেলি গুচি যায় সেইটো গৌৰী বল্লভ দেৱালয় আছে তাৰ পাছতে বৰালিটো পোৱা যায় অৰ্থাৎ বৰালিটোৰ পৰা এনেকৈ সোমাই আহিছে যি কি নহওক আমি এই অংশত আছোঁ ইয়াত শাল কাঠৰ খুঁটা দি ওপৰত এনেকৈ খেৰৰ অংশ আছিল আমি এতিয়া বৰচৰালৈ যাওঁ বৰচৰাটো এটা বিশেষত্ব আছে যেনেকৈ ৰাজসভা বহিলে তাত বহু গণ্যমান্য ব্যক্তি বহে যিহেতু এই ৰাজসভাখনত কবি শেখৰ ভট্টাচাৰ্যৰ হৰিবংশপদ নামৰ কাব্যখন চৰ্চিত হৈছিল বুলি কোৱা হয় আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ ৰাজপ্ৰসাদটো বনোৱা আছিল তেখেত নিজেও এজন কবি আছিল তেখেতক কবি শিৰোমণি বুলি কোৱা হয় শাৰদ পূৰ্ণিমা হিমকৰ বদনী এনেকুৱা ধৰণৰ তেওঁ ৰাগ ৰচনা কৰি থৈ গৈছে আৰু সেই বৰচৰাটোৰ সেইফালে পানীৰ যিখিনি অংশ আছে আৰু সেই তেওঁ যে ৰৈ আছে সিটো চাইডে আছে ভিতৰুৱাল ফুকন চৰা অৰ্থাৎ এই যিটো ৰাজকাৰেং ৰাজেশ্বৰ সিংহৰ দিনৰ ৰাজকাৰেং হয় তলাতল ঘৰ 12,000 পাইকে কমপ্লিট কৰিছিল বুলি কোৱা হয় মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল আমি সেই কক্ষটোলৈ যাওঁ তাক গৈ পেলাই পিছত আগৰ অংশখিনি আমি গম পাম আচ্ছা ইয়াতে যিটো আমি গম পাওঁ মানে কি হয় কিছুমান কিতাপৰ ইয়াত মানে যিবিলাক ধৰি লওক ৰজা মহাৰজাৰ দিনত মানে কিবা ধৰি লওক ডাঙৰ সভা হ'ব গ'লে বা ইয়াতে পতা হয় যে এইটো স্থানত হয়নে হয় ডাঙৰ যিবিলাক সভা বা কিবা বিচাৰ হ'লে ইয়াতে কৰা হয় ন হয় এইটো ঠাইত হয় বোলে সেই তাৰ পৰা ভিতৰুৱাল ফুকন চৰা বুলি কোৱা হয় আৰু সেইফালে এইটো প্ৰসূতি ঘৰ বুলি কোৱা হয় এইটো হৈছে মন্ত্ৰণা কক্ষ বুলি কোৱা হয় আৰু 8কোণীয়া মন্দিৰ বুলি কোৱা হয় আৰু শেষৰ অংশটো কাৰেঙৰ লগত তুলনা কৰা হয় আমি এতিয়া এইটো চাইডেদি হেৰি মানস দা এইটো মন্দিৰটো বিশেষত্বটো কি আছে মন্দিৰ এটা মন্দিৰ যদি চোৱা যায় ইণ্ডিয়ান আৰ্ট এণ্ড আৰ্কিটেক্সাৰত মন্দিৰৰ যদি ভাগবিলাক চোৱা যায় প্ৰথম অংশ যে দেখিছা সেই অংশক নাটঘৰ বুলি কোৱা হয় আৰু মাজৰ এটা ঠেক অংশ থাকে সেইটোক অন্তৰাল বুলি কোৱা হয় আৰু ভিতৰ ফাললৈ এটা অংশ থাকে এটা গৰ্ভগৃহ বুলি কোৱা হয় হাৰ্ট অফ দ্য ফিলিং আৰু এইপিনৰ পৰা চালে ইয়াৰ বেছটো হৈছে অক্টাগনেল হয় বুজিছেনে বেছটো অক্টাগনেল আৰু এইফালৰ পৰা যদি চায় 1, 2, 3খন দেৱাল দেখা পাব আৰু সিটো চাইডৰ পৰা চালেও 3খন দেৱাল দেখা পাব আৰু সিটো চাইডৰ পৰা চালেও 3খন দেৱাল দেখা পাব অৰ্থাৎ ত্ৰিৰথী টেম্পল আৰু এটা কথা এই দৌলজনা বহুতে মানে পশ্চিম ফাললৈ মূৰ কৰি থকাৰ কাৰণে বহুতে কামদেৱ টেম্পল বুলিও মানে উদ্ধৃতি দিব বিচাৰে ক'ব বিচাৰে যে কি নহওক ইয়াৰ অক্টাগনেল যিটো বেছ আছে আহোম স্বৰ্গদেউসকলক যদি চোৱা যায় মৈদামখিনি some are মৈদামছ are circle some are মৈদামছ অক্টাগনেল এটা 8কোণীয়া শব্দটো কিয় ব্যৱহাৰ কৰে অক্টাগনেল কিয় ব্যৱহাৰ কৰে তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডখন 8কোণীয়া বুলি ভাবে মানে সেই কথাটো তাৰ লগত জড়িত হৈছে যে কি নহওক আমি ভিতৰ ফাললৈ সোমাই যাওঁ ব'ল ঠিক আছে এই যিটো বেছ দেখা পাইছে সেই বস্তু হৈছে অক্টাগনেলকৈ বনোৱা হৈছে যেনেকৈ সেইকাৰণে অক্টাগনেল অৰ্থাৎ তাৰ উপৰিও এই দেৱালত যিবিলাক বস্তু দেখা পাইছে প্ৰেজেণ্ট বৰ্তমান আমি যিবিলাক বস্তু দেখা পাই আছোঁ সেইবিলাক বৰ্ণনা কৰিছে দুৰ্গাৰ মহিষী মৰ্দিনীৰ ৰূপ যেনেকৈ এই শ্লাইডটো দেখা পোৱা যায় ঠিক তেনেকৈ এই শ্লাইডটোত দেখা পোৱা যায় আৰু সেই সিপিনে গোটেইখিনি শ্লাইড দুৰ্গাৰ মহিষী মৰ্দিনীৰ ৰূপটো দেখা পোৱা যায় আৰু ইয়াৰ বেছটো অক্টাগনেল 8কোণীয়াকৈ বনোৱা আছে 8কোণীয়া ন সেইকাৰণে অষ্টকোণাংশ সৌমা ৰং তত্ত্ব দিকৰ বাচিন 8জন দেৱতাক প্ৰাতঃকালত স্মৰণ কৰিলে নিজৰ ডিগনিটি পাৱাৰ মানে বাঢ়ি যায় বুলি কোৱা হয় যে কি নহওক এই চাৰ্কুলটোৰ তলত শব্দ
ধ্বনি বা মন্ত্ৰ বা তন্ত্ৰ বা জপ যদি বা ওম যদি কৰে মানে ইয়াৰ ফিলটো মানে অলপ লুজি টাইপ মানে এইটো মানে ইকো টাইপ হৈ যায় নহয় ই এটা চাৰ্কুল কুণ্ডলী হিচাপে পৰিৱৰ্তন হয় বুলি কোৱা হয় মানে ওম কৰিলে সেই কথাটো গম পায় এনে চাউণ্ডটো দি দিছোঁ যিটো গুমনিটো আহি যায় আমি তলাতল ঘৰৰ যিটো কাৰেং অংশ সেই অংশটোলৈ আহিছোঁ আৰু এই যিটো অংশ দেখা পাইছে এই দুৱাৰখন সাধাৰণতে কমলাবৰীয়া দুৱাৰ বুলি কোৱা হয় আৰু মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল সৰ্বমুঠ 7 মহল আমি প্ৰথমে ওপৰলৈ উঠি গৈ পেলাই এই বস্তুবিলাক চাম তাৰ পাছত আমি মাজৰ অংশবিলাক তাৰ পাছত এইবিলাক প্ৰথমে ওপৰলৈ উঠি যাওঁ কিন্তু এটা কথা ঠিক তলাতল ঘৰ অৰ্থাৎ এই ৰাজকাৰেঙত আগতে মানুহ হেৰাইছিল বুলি কৈছিলে এতিয়া তেনেকুৱা জেগা আছেনে য'ত মানুহ মানে পুৰা হেৰাব পৰা জেগা নাই ন এইবিলাক বন্ধ হৈ গৈছে দুৱাৰবিলাক বন্ধ হৈ গৈছে আমি এইটো চাইডে যাওঁ কক্ষটো পাইছোঁহি এই কক্ষটো বহুতেই ধুনীয়া আৰু এই কক্ষটোৰ ভিতৰৰ ফাললৈ আমি সোমাই আহিছোঁ এইবিলাক যে দেখিছা এইবিলাকত সাধাৰণতে এই কক্ষটো বহুতে ব্ৰহ্মপুত্ৰীৰ লগত জড়িত অৰ্থাৎ ৰাণীৰ প্ৰসাধন সামগ্ৰীৰ লগত জড়িত এনেকুৱা কথাখিনি ক'ব বিচাৰে যি কি নহওক আমি এইফালে যদি চাওঁ প্ৰথমে যদি চাওঁ তলাতল ঘৰটো কি বস্তু দি বনোৱা আছে ইয়াৰ বিশেষত্বটো কি হয় তলাতল ঘৰ বুলি ক'লে কি হয় আমাক যদি সোধে আমি তেতিয়া একমুখে ক'ব লাগিব যে ই এটা ৰাজপ্ৰসাদ হয় যদি ৰাজপ্ৰসাদ হয় তেতিয়াহ'লে ৰাণীৰ কক্ষবিলাক ক'ত আছিল ৰাণী কোন আছিল ইয়াত যিগৰাকী ৰাণী আছিল কুৰংগ নয়নী মণিপুৰৰ পৰা বিয়া কৰিছিল আৰু স্বৰ্গদেউ আছিল ৰাজেশ্বৰ সিংহ আৰু আকৌ যদি চাওঁ তলাতল ঘৰ কি হয় ই এটা ফৰ্ট হয় দুৰ্গ হয় ই এটা ফৰ্ট হয় দুৰ্গ হয় এই চাৰিওফালে ৰেম্পাৰ্টছবিলাক আছে আৰু তলাতল ঘৰ কি হয় এটা এডমিনিষ্ট্ৰেটিভ বিল্ডিং হয় আৰু যদি আমি চাওঁ এইফালে যদি চাওঁ ইয়াত কি আছে পাৰ্লিয়ামেণ্ট ছেকশ্যন আছে ডেকা চৰা বৰ চৰা ন্যায়সুধা ফুকন চৰা এই চৰাবিলাকৰ কাৰণে এই এটা এডমিনিষ্ট্ৰেটিভ বিল্ডিং হয় তলাতল ঘৰ কি হয় এটা সৈন্যসকলৰ চাউনি আছিল বুলি কোৱা হয় যিহেতু তলত ঘোঁৰাশালবিলাক আছে আমি সেই ঘোঁৰাশালৰ ফাললৈ যাম আৰু সেইফালে দেখিছে এইখন হৈছে বেজখাল আৰু এইটো হৈছে প্ৰসূতি গৃহ আৰু সেইটো মেকুৰী ঘৰ বুলি কোৱা হয় আৰু সেইটো খটখটি পুখুৰী বুলি কোৱা হয় আৰু তাৰ আগলৈ যিখন আছে ফুলনিবাৰী বুলি কোৱা হয় আৰু সেইখন বেজখাল বুলি কোৱা হয় এতিয়া আৰু এটা কথা যেতিয়া আমি এটা কথা গম পাওঁ যে স্বৰ্গদেউসকল যেতিয়া যুদ্ধলৈ যায় একে ৰাতিৰ ভিতৰতে যিটো কবচ ৰাণীয়ে ৰজাক বৈ দিয়ে সেই স্থানবিলাক ইয়াৰ লগতে জড়িত হৈ আছে আৰু সেই কবচ পিন্ধিলে বা এজন ব্যক্তি অসমীয়া সৈনিক কেনেকুৱা হয় অৰ্থাৎ ইয়াৰ পৰা কিছু অনুমান কৰিব পাৰি এই ফ্ৰণ্ট ছাইডৰ যিটো অংশ আছে দেখা পাইছে বহু কালচাৰেল ব্যক্তিয়ে এই ফ্ৰণ্ট ছাইডৰ এই অংশ এই কাপোৰৰ যিটো ডিজাইন সেই ডিজাইনটো কবচৰ লগত সাদৃশ্য থকা দেখা পায় আৰু তাৰ চুৰিয়াৰ পিন্ধন শৈলী আৰু টাঙলিখন বন্ধাৰ শৈলী সেই গোটেই শৈলীবিলাকে সেই সময়ৰ সমাজখনত আমাৰ কেনেকুৱা ধৰণৰ কাপোৰ কেনেকুৱা ধৰণৰ সমাজত পৰিধিত হৈছিল সামাজিক হিচাপে মানুহ এজন ওলাই গৈছিল এই গোটেই কথাবিলাক এই পুৰাতাত্ত্বিক সমলবিলাকৰ ই হৈছে এটা দাপোন আৰু এই দাপোনত সেই সমাজখন অৰ্থাৎ দেখা পোৱা যায় এই যিটো তলাতল ঘৰ এই তলাতল ঘৰ এটা জাতীয় সম্পদ আৰু এইকাৰণে জাতীয় সম্পদ আজিৰ পৰা কেইশমান বছৰৰ আগতে বা অসমীয়া মানুহে কেনেকুৱা সাজ পোছাক পিন্ধিছিল তাৰ যদি প্ৰকৃত যদি পৰিচয় বিচাৰি আহিব লগা যদি হয় তেতিয়া আমি এই পুৰণা স্কাল্পবিলাকৰ যিবিলাক ডিজাইন বা পিন্ধন শৈলী সেইবিলাক অধ্যয়ন কৰিলে আমি কথা গম পাম বা আমি সঁচাকৈ সম্পূৰ্ণ গম পাম তেতিয়া কথা এই বস্তুটো যে দেখিছে এই বস্তুটো এইবিলাক দি বনোৱা হৈছে যিবিলাক কিবা শামুকৰ আঠা যিবিলাক হয় এইবিলাকে দি বনোৱা বুলি কয় এইবিলাক কেনেকৈ কি বনোৱা হয় আজি মানস দাই কৈ দিব এটা কথা ঠিক যে আমি প্ৰথম পৰ্যবেক্ষণ কৰি দেখা পাব যে এটা শামুকৰ বাকলি আছে স্নাইল চেলছ হিয়াৰ ইয়াত কি এইবিলাক যে দেখিছে শামুকৰ বাকলি মাটিমাহ গুড় মেথি বেল শিলিখা চূণ বৰালি মাছ বৰা চাউল এই বস্তুবিলাক দি বনোৱা আছে কিন্তু তাতে এটা কথা যে গম পাইছোঁ যে এই বস্তুবিলাক ডাইৰেক্ট সানি বনাইছে বুলি মানুহে ভাবি থাকে মাটিমাহ
গুড় মেথি বেল শিলিখা চূণ এইবিলাক একেটা ডাঙৰ পাত্ৰত হাতীৰে গছকে সানি বনাইছে বা এনেকুৱা ধৰণৰ বৰা চাউল দি সানি বনাইছে বুলি ভাবিছে কিন্তু একজেক্ট সানি যদি বনালেহেঁতেন ইয়াত কাৰ্বহাইড্ৰেটটো ক'লৈ গ'লহেঁতেন তো কাৰ্বহাইড্ৰেটটোতে হাইড্ৰেটত পোক পতংগই মানে ফুটা কৰি থাকিলেহেঁতেন কিন্তু এতিয়া যে গম পাইছে যে ডাইৰেক্ট সানি নহয় বহুত দিন মানে এইটো মাটিমাহটো গেলাই থয় মাটিমাহ গেলাই থয় মেথি গেলাই থয় গুড় গেলাই থয় বৰা চাউল গেলোৱা হয় বৰালি মাছ গেলোৱা হয় আৰু তাৰ লগত যিটো ফাৰ্মিং হয় সেই ফাৰ্মিঙৰ স্নেল চেলছ এটা সময়ত অসমীয়া মানুহে শামুক পুৰি চূণ খাইছিল আৰু সেই চূণৰ এটা অনুপাত আছে 1:1 সেই অনুপাতটো দিহে এই বস্তুটো কৰা হৈছে এটা কথা ঠিক এই ব্ৰিক্সটো যিমান মজবুত তাতকৈ এই যিটো কৰাল বুলি কোৱা সেই সময়ত আমি যেতিয়া চিমেণ্ট কৈছোঁ সেই সময়ত অসমীয়া মানুহে কৰাল বুলি কৈছিল আৰু কৰাল হৈছে বহুত ষ্ট্ৰং এটা ব্ৰিক্স মানে হয়েই হওক বা ইটাই হওক বা টেৰাকোটাই হওক বা ষ্টোনেই হওক মানে কানেক্ট কৰা এটা মিশ্ৰণ বা পদাৰ্থৰ সংমিশ্ৰণ আৰু সেই বস্তুবিলাক দেখা পোৱা যায় তৃতীয় কথা এই ব্ৰিকটো সাধাৰণ ব্ৰিক নহয় সেইকাৰণে আমাৰ চাংনুং ফুকনৰ যিখন কিতাপ আছে সেই কিতাপ উপস্থাপন কৰিছে ইটাবিলাক তেওঁলোকে ভাজিছিল বুলি কয় অৰ্থাৎ ইটাবিলাকৰ মিঠাতেল দি তলফালৰ পৰা জুই দিছিল যাৰ কাৰণে এটা ৱাটাৰ প্ৰটেক্টেড মানে হেৰি এটা লেয়াৰ এটা আছে ইয়াৰ পাছত আমি নেক্সট সেই অংশটোলৈ যাওঁ বলক আমি যদি চাওঁ অৰ্থাৎ সেই সময় বহুতে এই ইমেজটো ৰাণীৰ লগত তুলনা কৰে অৰ্থাৎ পিন্ধন শৈলীৰ লগত মিল আছে এই কথাবিলাক কেনেকৈ গম পোৱা যায় বুলি কোৱাৰ লগে লগে আমি গম পাম যে ইয়াৰ পিন্ধন শৈলীয়ে তাৰ এটা পৰিচয় দিয়ে আজি সমাজখনৰ যিটো পিন্ধন শৈলী সেইটোৱে অনাগত সময়ত মানে এই ষ্টেটাছটো কি আছিল গম পায় ঠিক তেনেকৈ আজিৰ পৰা 300 বছৰ আগতে সমাজত ষ্টেটাছ কি আছিল এই বস্তুটো যদি চোৱা যায় ওপৰলৈ এনেকৈ ওপৰলৈ হেৰি কৰা আছে দেখিছানে ওপৰলৈ কৰা আছে খোপাটো ওপৰলৈ বন্ধা আছে ওপৰলৈ বন্ধা আছে সেই খোপাটো সাধাৰণতে ওপৰলৈ বন্ধা খোপাক সাধাৰণতে উধানীয়া খোপা বুলি কোৱা হয় এই উধান মানে গম পাইছা নহয় উধানটোৰ লগত মিল আছে এই খোপাটোৱে সেই সময়ত অৰ্থাৎ কুৰংগ নয়নীৰ লগত জড়িত হয় আৰু এই যিটো কাপোৰ তেওঁ ব্যৱহাৰ কৰিছিল মখমল কাপোৰ ব্যৱহাৰ কৰিছিল আৰু তেওঁ বহুত চৰাই ভাল পাইছিল এই পিঞ্জৰাবদ্ধ এটা চৰাই আছে তেওঁ ডাকিলে চাই আছে আৰু এইপিনে এখন ছালপিৰা আছে ছালপিৰাখনত এনেকৈ ভৰিকেইটা এনেকৈ বহি পেলাই এই হাতখনে এনেকৈ আছে আৰু এই তলৰ ডাকিগৰাকীয়ে তেওঁ হাতত এটা কিবা বস্তু লৈ আছে এইবিলাকেই হৈছে সেই সময়ৰ দাপোন সামাজিক পদ্ধতি জানিব পৰা এটা ব্যৱস্থা যে কি নহওক আমি এখেতৰ অৰ্থাৎ কুৰংগ নয়নী বুলি ক'লে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ কথা ক'ব লাগিব আৰু এই কুৰংগ নয়নী বুলি কোৱাৰ লগে লগে লতা কটা ৰনখন আহি পৰে আৰু কুৰংগ নয়নী অৰ্থাৎ শিৱসাগৰত কুৰংগ নয়নীৰ লগত অহা মানুহৰ এডোখৰ ঠাই আছে আৰু সেইডোখৰক মগলু বুলি কোৱা হয় সেই মগলু জেগাডোখৰ আছে নামদাং শিলসাকুৰ পৰা পশ্চিমে অৰ্থাৎ গৌৰীসাগৰেদি যাব লাগে দিশমুখ পোৱাৰ আগত অসমীয়া মানুহে মণিপুৰী মানুহক মেখেলি বা মগলু বুলি কৈছিল আৰু সেই স্থান এতিয়াও আছে আমি এই কুৰংগ নয়নী অৰ্থাৎ ৰজা ৰাজেশ্বৰ সিংহৰ ৰাণী আছিল আৰু এখেতৰ বেডৰুমটো চাওঁ আৰু তলৰ পাৰ্টখিনি চাই আমি বাহিৰলৈ ওলাই যাওঁ শোৱনি কোঠাত উপস্থিত আছোঁ যিহেতু শোৱনি কোঠাৰ লগত জড়িতও হয় যিহেতু এইবিলাক যে দেখা পাইছে যে এইবিলাক দেৱপুষ্ঠ বুলি কোৱা হয় আৰু এইবিলাক যে দেখিছে এইবিলাকক চন্দ্ৰকলা বুলি কোৱা হয় ইয়াত কি থৈছিল ইয়াত দেৱ দেৱতাৰ মূৰ্তি এনেকৈ সোমোৱাই ৰখা হৈছিল যদি হোল থাকে তাত চাকি জ্বলাইছিল বুলি কোৱা হয় আৰু এই কালাৰটো যে দেখিছা এই কালাৰটো হেঙুল হাইতাল বুলি কোৱা হয় এই গোটেই ষ্ট্ৰাকচাৰটো যদি চোৱা যায় এখন ওপৰৰ ফালটো যদি চাওঁ আৰু উল্টি খাই থোৱা নাৱৰ শ্বেপত বনোৱা আছে এই ওপৰৰ ঠাইটো দেখাই দিয়া এখন নাও এখন নাও টাইপ শ্বেপ লৈ আছে এইটো যিটো অসমীয়া গৃহবিন্যাস আৰ্হিৰে এই বস্তুবিলাক অৰ্থাৎ আৰ্কিটেকচাৰবিলাক বনোৱা হৈছে অৰ্থাৎ এই গোটেইখিনি যিবোৰ ড্ৰয়িং কৰি যে দিছিলে এগৰাকী ৰাণীৰ কথা ক'ব লাগিব চাওচিং কুঁৱৰী শুক্লেংমুঙৰ জীয়েক আছিল আমি এইফালেদি তলৰ পাৰ্টটো চামগৈ এতিয়া আমি আহি আছোঁ গ্ৰাউণ্ড ফ্ল'ৰ পাইছোঁ অৰ্থাৎ মাটিৰ তলতো মহল আছে বহুতে ক'ব খোজে ইয়াৰ ভিতৰত অৰ্থাৎ সুৰংগ আছে আৰু অসুৰংগ আছে অৰ্থাৎ ইয়াৰ ভিতৰ ফালৰ পৰাহে আছে আৰু প্ৰকৃত স্থানটো সিটো ফালে বুলি কোৱা হয় যে কি নহওক ইয়াৰ পৰা সুৰংগ গৈ আছে দিখৌ নদীলৈ ইয়াৰ পৰা সুৰংগ গৈ আছে গড়গাঁও কাৰেংঘৰলৈ কিন্তু এটা কথা ঠিক এডোখৰ জেগাত তুমি যদি ভৰিৰে এনেকৈ মাৰা এতিয়া তলটো খালী আছে বুলি ধৰিব পাৰি সেই জেগাডোখৰ চাওঁ আহা এই স্থানটো লাহেকৈ পোহৰ কৰি দিছোঁ এই জেগাটোত এই কোঠাটোৰ এই জেগাটোত যদি ভৰিৰে এনেকৈ মাৰা এইটো খালী আছে কিন্তু এইডোখৰত যদি চোৱা এইটো খালী নাই
সেইডোখৰ খালী আছে, অৰ্থাৎ তলটো ফুফুলা হয়। তাৰমানে তলফালে যদি ফুফুলা হয়, তলফালে যদি গেপ থকাৰ উমান পোৱা যায়, অৰ্থাৎ তলফালে কি আছে, বুৰঞ্জী কি কয়, মহৰ তলত মহল আছে। আৰু ইয়াৰ পৰা গৈ গড়গাঁও কাৰেংঘৰলৈ যায়। মানে বহুতে ক'ব খোজে, এই শব্দটোৰ কাৰণে ক'ব খোজে, ইয়াতে মাৰিলে দীপা, গড়গাঁও ওলালৈ শিপা আলেগৈ শিপা। আৰু এই যিটো কক্ষটো দেখা পাইছে চৌচালি ঘৰ বুলি কোৱা হয়। আৰু মূল তলাতলৰ কিছু অংশ ভাগিলে, এই অংশত যে দেখিছে মোৱামৰীয়া বিদ্ৰোহত লোকচান হ'ল, ভূমিকম্পত ভাগিলে। আৰু এইফালেদি আমি চাব আহিছোঁ, এটা কথা ঠিক, তলাতল ঘৰৰ আৰ্কিটেকচাৰটোত তলত যে মহল আছে সেই কথাটো ধৰা পেলাব পাৰি। আৰু সেই কথাটো আমি চাবৰ কাৰণে সেই মাজৰ অংশৰ পৰা ওপৰ অংশলৈ চাম, আৰু সেই তেতিয়াহে অলপ কথা গম পাম। আমি এই ভিতৰেদি আহিছোঁ। হয়, তলাতল ঘৰৰ অংশবিলাক দেখোন দুৱাৰ আছিল নে নাই? আচ্ছা, যদি আমি দুৱাৰ দেখা নেপাওঁ যে দুৱাৰ আছিল, তাৰ এটা প্ৰমাণ দিব পাৰি। সেই প্ৰমাণটো যদি এইডোখৰলৈ আহোঁ, এইবিলাক যে দেখিছা, এইবিলাক গেপ হয়। আৰু এইপিনে চৌকাঠ লগোৱাৰ চিন আছে। এইপিনে কাঠ লগোৱাৰ যেতিয়া চিন আছে, এটা ছাইডে থাকিলেই নহ'ব, আনটো ছাইডেও আছে নাই আমি চাব লাগিব। হয়, এইটো ছাইডেও আছে, অৰ্থাৎ এইটো কাঠৰ বাটাম এনেকৈ লগোৱা, চৌকাঠ লগোৱাৰ চিন আছে। এইবিলাকৰ পৰা গম পোৱা যায় যে ইয়াত যদি কাঠৰ বাটাম আছিল, ইয়াত দৰ্জা আছিল আৰু এনেকৈ জাপ দুৱাৰ আছিল। সেইকাৰণে মণিৰাম দেৱানে ব্ৰিটিছ চাহাবলৈ এখন চিঠি লিখিছিল, তলাতল ঘৰৰ আশে পাশে থকা পুখুৰীবিলাকত ৰজাদিনীয়া দুৱাৰ পানীত পৰি আছে, আৰু সেইবিলাক সংৰক্ষণৰ কাৰণে তেখেতে এখন চিঠি লিখিছিল। আৰু সেই ইখন এতিয়া চিঠিবিলাক পোৱা গৈছে, আৰু সেইবিলাকেও এটা সেই সময়ৰ প্ৰমাণ। অৰ্থাৎ তলাতল ঘৰৰ এই অংশবিলাকত দুৱাৰ আছিল, সেই কথা। তাৰোপৰি আমি বৰ্তমান ঘৰ বনাবৰ কাৰণে যিবিলাক ইটা ব্যৱহাৰ কৰোঁ, সেই ইটাবিলাক চব একে চাইজ। কিন্তু ৰাজপ্ৰসাদ বনাবৰ কাৰণে অসমীয়া মানুহে সেই সময়ত ইটা বনাইছিল, আৰু সেই ইটাৰ প্ৰতিটো ঠাইতে বিভিন্ন ধৰণৰ ইটাৰ ব্যৱহাৰ কৰিছিল, যাৰ কাৰণে ছেটবিলাক কিছুমান সৰু, কিছুমান ডাঙৰ, কিছুমান আকৌ আছে আপোনাৰ বিভিন্ন আকৃতিৰ। আৰু সেইবিলাক কেনেকুৱা আছিল তাৰে এটা প্ৰমাণ এই খুঁটাটোত চাব পাৰি। এই খুঁটাটো যে দেখিছে, এই ইটাটো দেখিছে, এটা কৰদৈ খিৰিয়া ইটা বুলি কোৱা হয়। আৰু এটা কৰদৈ যেনে কাটি দিলে, ভাগ ভাগ কৰি দিলে যিটো ডিজাইন আহি পৰে, সেই ডিজাইনটো ইয়াৰ লগত সংমিশ্ৰণ হৈ আছে। আমি যদি এই সৰু সৰু দুৱাৰবিলাক যদি চাওঁ, খিৰিকীৰ অংশবিলাক যদি চাওঁ, ইয়াৰ ভিতৰ ফাললৈ ক্ৰমান্বয়ে এই খিৰিকীৰ নিচিনা অংশবিলাক ওপৰলৈ উঠি গৈ আছে। এই চাওঁ, 1খন 2খন 3খন 4খন 5খন ওপৰলৈ গৈ আছে, দেখিছেনে? ঠিক তেনেকৈ ওপৰৰ ভাগতো যদি চাওঁ, 1খন 2খন 3খন 4খন সেইফালে আছে, তাতে 5খন। এই বস্তুবিলাক যে এনেকৈ ওপৰলৈ উঠি গৈ আছে, ইয়াৰ ভিতৰত কি আছে? ইয়াৰ ভিতৰত ষ্টেপ আছে, ওপৰলৈ উঠি গৈ আছে, এই ষ্টেপেৰে ওপৰলৈ উঠি যাব পাৰি। যদি এইবিলাকে যদি এই ওপৰলৈ থকা কথা ছিগনেল দি থাকে, সেই দুখন যে দেখিছা, সেই তলৰ ফাললৈ যে আছে, সেই দুখন তললৈ গৈ থকাৰ ছিগনেল দি আছে। যদি তললৈ যোৱা ষ্টেপ যদি সেইখনে কৈ থাকে, আগলৈ আৰু মহল লাগিব, আৰু সেইফালে যে এটা ভগ্ন অৱশেষ আছে, তাৰ এটা প্ৰমাণ হয়। অৰ্থাৎ ইফাললৈ, অৰ্থাৎ তলত যে মহল আছিল, বুৰঞ্জীয়ে যে কয়, সেই কথাবিলাক ইয়াত আহি পৰ্যবেক্ষণ কৰিলে বহু প্ৰমাণ পোৱা যায়। আৰু এই অংশৰ লগত সেই অংশ এইটো সংযোগ এটা স্থল হয়। ইয়াৰ পাছত এটা ইলুশ্যন চামগৈ, যিটো ৰাজভঁৰালৰ কাষত আছে, আৰু সেই ইলুশ্যনটো চাই আমি ভিডিঅ'টো শেষ কৰিম। মই প্ৰথম আহোঁতে কৈছিলোঁ দাদাক, যিটো ইলুশ্যন আছিল, দৰ্জাখন মানে আঁতৰৰ পৰা দেখিলে ডাঙৰ, এটা মানুহ সৰকি যাব পৰা যেন লাগে, কিন্তু ওচৰ পালেগৈ বস্তুটো সৰু, এটা মানুহ সৰকি যাব নোৱাৰে। সেইটো চাওঁ আহক এতিয়া। এই গেপটো চাওকচোন, সেই গেপটো, এই দুৱাৰদলিৰ এই অংশটো যদি চাওঁ, এজন মানুহ এনেকৈ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে। কিন্তু আমি যদি ওচৰৰ পৰা চাওঁগৈ, কি হয় আহকচোন চাওঁগৈ।
ই মাত্ৰ 8 আঙুলে হয় 8 আঙুল বহল এজনৰ এইটো কথা মানুহ কৈছিল। সৰকি পাৰ হৈ যাব নোৱাৰে এজনো মানুহ। দূৰৈৰ পৰা চালে সৰকি পাৰ হৈ যাব পাৰিম যেন লাগিছিল এনেকৈ আমি আহিছিলোঁ আৰু ওচৰত আমি এনেকৈও পাৰ হ'ব নোৱাৰোঁ আৰু এনেকৈও নোৱাৰোঁ অৰ্থাৎ আমি এইডোখৰত ফচি গ'লোঁ অৰ্থাৎ দূৰৈৰ পৰা চালে আমি ডাঙৰ দেখোঁ কিন্তু ওচৰলৈ আহিলে সৰু হয় এটা বস্তু চাওক সেইটো দূৰৈৰ এটা বস্তু আমি দূৰৈলৈ যদি দেখাওঁ বস্তুটো সৰুহে দেখোঁ সৰুকে দেখা পায়। সৰুকে দেখা পায় কিন্তু এই দুৱাৰদলিৰ পৰা এই এইটো তাৰ ৰাজকাৰেঙৰ এই অংশটোলৈ যদি চাই সম্পূৰ্ণ ওলোটা। সম্পূৰ্ণ ওলোটা ওলোটা চাওক ইলুজন সেইখন হৈছে এটা illusion। সময়ত আপোনালোকে যদি অসমীয়া- ইয়াত আহে এইখন চাবলৈ নাপাহৰিব কেতিয়াও এটা সময়ত অসমীয়া মানুহে অৰ্থাৎ যিবিলাক কাৰুকাৰ্য ব্যৱহাৰ কৰিছিল বিজ্ঞানসন্মত আৰু বহু উচ্চ